ডিউটি যাওঁ, যোৱাৰ পাছত আহি ৰাতিপুৱা দেখোঁ তেওঁ চিঠি এখন লিখি বাচ্চাটোক 5 বছৰীয়া বাচ্চাটোক বিচনাত শুৱাই থৈ তেওঁ পলাই গুচি যায়। মানে আঁকোৱালি ল'লা তুমি, আকৌ তাই যে এইটো ভুল কৰিলে, নেক্সট বাৰ আহিলে তেওঁক মুঠতে আঁকোৱালি নল'বা। আৰু মোৰ এটাই অনুৰোধ, তেওঁলোকক দেখি যেন বেলেগ মাইকী মানুহবিলাকো এনেকুৱা নহয়। বাচ্চাটো নালাগে বুলি কৈছে সেইজনে। বাচ্চাটো মোৰ আপোনাৰ 5 বছৰ। কওকচোন কি হৈছিলে? আপোনাৰ এপ্ৰিলৰ 7 তাৰিখে মোৰ মিছেছ মানে পলাই গৈছিলে এজন ল'ৰালৈ। পলাই যোৱাৰ পাছত তেওঁৰ লগত আপোনাৰ এমাহ 7 দিন থাকিলে। থকাৰ পাছত মে'ৰ আপোনাৰ 12 তাৰিখে মোলৈ ফোন কৰে, বোলে মই ইয়াত কষ্ট পাইছোঁ, মোৰ কাম কৰিব যাবলগীয়া হৈছে, এনেকৈ তেনেকৈ মোক তুমি লৈ যোৱা। আৰু ল'ৰালৈ আৰু তোমালৈ বহুত মনত পৰিছে। ল'ৰাজনৰ নামটো জানে নেকি? হয় জানো, নয়ন ভৰালী। হয়, তেখেতৰ আপোনাৰ ডেকাৰ গাঁও পুঠিখাতি। আৰু মিছেছৰ নাম প্ৰিয়ংকা বৰা আৰু ওৰফে পূজা। তাৰপাছত তেখেতে মোক 14 তাৰিখে মোলৈ আহে। অহাৰ পাছত মই ঘৰলৈ লৈ যাওঁ। ঘৰলৈ লৈ যোৱাৰ পাছত তেখেতক নিয়াৰ পাছত মোৰ গাঁৱৰ পৰা মোক এঘৰীয়া কৰে আৰু মোৰ ঘৰৰ মানুহে একচেপ্ট নকৰে। তেনে ক্ষেত্ৰত মই আহি BP তিনিআলিত মই ভাড়া ৰুমত আছিলোঁ। ভাড়া ৰুমত থকাৰ পাছত তেওঁ মোৰ লগত এমাহ থাকিলে। এমাহ থকাৰ পাছত আপোনাৰ 12 তাৰিখৰ দিনা মই ৰাতি ডিউটি যাওঁ। যোৱাৰ পাছত আহি ৰাতিপুৱা দেখোঁ তেওঁ চিঠি এখন লিখি বাচ্চাটোক 5 বছৰীয়া বাচ্চাটোক বিচনাত শুৱাই থৈ তেওঁ পলাই গুচি যায়। মানে ঘৰত যি বাহ বস্তু, ৰেচন পানী যি য'ত আছিলে সমস্ত লৈ কিনে তেওঁ পলাই যায়। আৰু সেইজন ল'ৰাৰ লগতে আকৌ গৈছে বুলি মই গম পাওঁ। তাৰপিছত মই ফোন কৰাত মোৰ বস্তু বাহনি কিয় নিশ্চয় বুলি কৈ মোক অপমান কৰে। আৰু সেয়া ছোৱালীজনীয়ে মানে প্ৰিয়ংকা ৱাইফে হয়, মোক বহুত বেয়াকৈ কৈছে। আৰু সেয়া ৰেকৰ্ডিঙো আছে মোৰ তাত। মানে বহুত বেয়াকৈ কৈছে। আৰু ময়ো তেতিয়া বেয়াকৈ ক'বলৈ বাধ্য হৈছোঁ, কাৰণ কি 5 বছৰীয়া ল'ৰা এটাক এৰি থৈ যোৱাৰ পাছত এমাহ 7 দিন থকাৰ পাছতো মই আঁকোৱালি লৈছিলোঁ তেওঁক, মানে কি বাচ্চাটোৱে কষ্ট নাপাওক বুলি। তাৰপাছত আহি আকৌ ধৰক মোৰ লগত এমাহ ভালকৈ থাকি মোৰ ৰেচন পানী যি য'ত আছিলে সমস্ত চুৰ কৰি লৈ গৈছে। কেৰাহী বাচন থাল বাতি যি য'ত আছিলে সমস্ত লৈ কিনে পলাই যায়। এতিয়া ধৰক মই ঘৰলৈও যাব নোৱাৰোঁ, বা লগ বন্ধু সমস্তকে এৰি থৈ আহিছিলোঁ তেওঁৰ কাৰণে। ধৰক এতিয়াতো মোৰ বিলাই নোহোৱা হৈছে। ধৰক এতিয়া ঘৰৰ মালিকেও ধৰক থাকিব নিদিবও চাব পাৰে, বা মোৰো অৱস্থা বেয়া হৈ গৈছে। মই থানাত এজাহাৰ দিয়া আছে, কিন্তু এতিয়া ল'ৰাটোক বৰ্তমান তেওঁ আইতাকৰ ঘৰত থৈছোঁ মই। আৰক্ষীয়ে কৈছে বাদ দিয়া নালাগে আনিব বুলি কৈছে। আৰক্ষীয়েতো বেয়াকৈ কৈছে, ধৰক বদমাছ মাইকী কেলে আনিব লাগে, কিন্তু অনা দেখি মোক ধন্যবাদ দিছিলে। কৈছে ইমান ডাঙৰ কাম এটা কৰিলা, যোৱাৰ পাছত তুমি আনিলা, অনাৰ পাছত আকৌ তেখেতক আঁকোৱালি ল'লা তুমি, আকৌ তাই যে এইটো ভুল কৰিলে, নেক্সট বাৰ আহিলে তেওঁক মুঠতে আঁকোৱালি নল'বা। আৰু মোৰ এটাই অনুৰোধ, তেওঁলোকক দেখি যেন বেলেগ মাইকী মানুহবিলাকো এনেকুৱা নহয়। কাৰণ কি এটা বাচ্চা থাকে ন, বাচ্চাক এৰি থৈ এনেকৈ যাব নাপায়। ৰাতি ধৰক এতিয়া পোৱালিটোক এৰি থৈ গৈছে, ৰাতি যদি কেনেবাকৈ গৈ পুখুৰে চুখুৰে পৰি ধৰক কিবা এটা হ'লহেঁতেন, বাচ্চাটো মোৰ অৱস্থা কি হ'লহেঁতেন, বা মোৰ তেওঁৰ মাকৰ কি হ'লহেঁতেন। তেওঁৰ মাককো ধৰক বেয়াকৈ কৈছে ফোন কৰি পেলাই, সেনেকৈ আৰু। শেষত মানে কি আৰু, তেওঁলোক য'তেই আছে মুঠতে ভাড়াঘৰ চাড়াঘৰ বিলাকত যদিও আছে, তাৰপৰা মালিক বিলাকে মানে খেদিব লাগে সিহঁতক। মইতো তেখেতক নাৰাখোঁ, কাৰণ কি মোৰ বাচ্চাটো নালাগে বুলি কৈছে সেইজনী মাক। সেইটো বাচ্চাটো মোৰ আপোনাৰ 5 বছৰ 7 মাহ।